উমাদা আচলতে সঁচাকৈ সৰু ল'ৰা এজন নিচিনা মানুহ এজন মানে সদায় যেতিয়া মই দেখিছিলোঁ সদায় ধেমালি কৰিছিল আৰু ধেমালি কৰি কৰি গুচি গ'ল মানে ক্ৰিকেট খেলি ডাঙৰ হ'ব নাপালে অনুদায় মানিকপুৰৰ উমাকান্ত ৰায় আৰু নাই কালি আকস্মিকভাৱে গুচি গ'ল বঙাইগাঁও জিলাৰ মানিকপুৰৰ বৰবিলা নাথপাৰাৰ নিবাসী উমাকান্ত ৰায় ধুবুৰ জিলাৰ গৌৰীপুৰত আবকাৰী বিভাগৰ এজন বিষয়া হিচাপে কৰ্মৰত হৈ আছিল উমাকান্ত ৰায় আৰু মাঘ বিহু খাবলৈ বুলি ছুটি লৈ আহিছিল ঘৰলৈ আৰু অঞ্চলটোৰ সকলোৰে মাজত জনপ্ৰিয় সৰ্বৰহী উমাকান্ত ৰায় কালি সন্ধিয়া পাতিলাদাহত চলি থকা নৈশ ক্ৰিকেট খেলত খেলি থাকোঁতেই বল ধৰিবলৈ গৈ এখন পকী দেৱালত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতেই ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে উমাকান্ত ৰায়ক কিন্তু বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেলতেই চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে অঞ্চলটোৰ সকলোৰে মাজত জনপ্ৰিয় ব্যক্তি উমাকান্ত ৰায়ক উমাদাই আৰু এটাই দুখ মানে এনেকুৱা মানুহ যোৱাটো মানিকপুৰ কাৰণে ক্ষতি আমি যেতিয়া বিভিন্ন কামত বিভিন্ন কিবা কিবি কৰোঁ গছ চছ ৰুওঁ কিবা কৰোঁ কেতিয়াবা ফোন কৰি কয় যে মই তোৰ ভালে আছনে এনেকৈ সোধে সেইখিনি ভাল লাগে মোৰ কিন্তু যে এনেকৈ গুচি যাব একদম ভাবা নাছিলোঁ খুব বেয়া লাগিছে দুখ লাগিছে আৰু সঁচাই ডাঙৰ হ'বই নাপাল মানুহজন ক্ৰিকেট খেলি আজি গুচি গ'ল জন্মসূত্ৰে চিৰাং জিলাৰ পালেংবাৰীত ডাঙৰ দীঘল হোৱা উমাকান্তৰে পিছলৈ পৰিয়ালসহ থাকিবলৈ লৈছিলে মানিকপুৰৰ বৰবিলা নাথপাৰা গাঁৱত আৰু আবকাৰী বিভাগত চাকৰি কৰা সূত্ৰে অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই শেহতীয়াকৈ গৌৰীপুৰলৈ বদলি হৈ আহিছিল উমাকান্ত ৰায় আৰু কালি হঠাতেই ক্ৰিকেট খেলি থাকোঁতে মৃত্যু হ'ল অঞ্চলটোৰ সকলোৰে জনপ্ৰিয় উমাকান্ত ৰায় আৰু শোকত ভাঙি পৰিছে সমগ্ৰ মানিকপুৰ অঞ্চল আৰু আজি উমাকান্ত ৰায়ৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ মানিকপুৰস্থিত বাসগৃহত ভিৰ কৰহি অজস্ৰ গুণমুগ্ধ ব্যক্তিয়ে নমস্কাৰ এগৰাকী আবকাৰী বিষয়া সৰ্বহৰী ব্যক্তি মানিকপুৰ বৰবিলা নিবাসী উমাকান্ত ৰায়ৰ আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ আচলতে উমাকান্ত ৰায়ৰ সৈতে আমাৰ চিনাকি বহুদিনীয়া মই যেতিয়া তেখেতৰ গাঁও পালেংবাৰীৰ MBR হাইস্কুলত পঢ়িছিলোঁ সেই সময়ত তেখেতক কিন্তু মই জনা নাছিলোঁ তেখেতৰ ডাঙৰ দুগৰাকী ভাই বশিষ্ঠ অনন্ত আৰু উষাক বাইদেউ উষাক মই ভালকৈ জানিছিলোঁ মই যেতিয়া 1985 চনত তাতে এখন নবীন লেখক লেখিকা শিল্পী সমিতিৰ এখন নাটকৰ সমাৰোহ পাতিছিলোঁ সেইখন সমাৰোহৰ তেখেতে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আছিল আৰু তেতিয়াৰ পৰাই উমাকান্তৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল এনেকৈ পালেংবাৰীত যেতিয়া মানাপৰীয়া সাহিত্য গঠন কৰা হৈছিল সেই শাখাখন গঠন কৰাৰ ক্ষেত্ৰতো উমাকান্তৰ এটা ভূমিকা সক্ৰিয় আছিল আজি হঠাৎ তেখেতে বিহু খাবলৈ আহি কালি নিশা ক্ৰিকেট খেলিবলৈ গৈ আকস্মিকভাৱে যে মৃত্যু হ'ব সেইটো আমি সপোনতো ভবা নাছিলোঁ যিয়ে নহওক মানুহৰ কিবাকৈ হ'লেও এটা মৃত্যু ঘটে আৰু তেখেতৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াল বন্ধুবৰ্গ আটাইকে মই যাতে ধৈৰ্য ধৰাৰ এটা শক্তি থাকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আমাৰ নিউজ টাইম 3 পৰিয়ালবৰ্গৰ ফালৰ পৰাও প্ৰয়াত উমাকান্ত ৰায়লৈ যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি তেখেতৰ বিদেহ আত্মাই স্বৰ্গত স্থান পাওক তেখেত য'তেই আছে সুখেৰে থাকক শান্তিত থাকক